যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত APSC যি দেশ কঁপাই যোৱা দুৰ্নীতি ৰাকেশ পাল কাণ্ডৰ বিষয়ে আমি সকলোৱে জানো আৰু সেই কংগ্ৰেছ চৰকাৰৰ দিনত আমি APSC কেলেংকাৰীক অন্যতম এটা ইস্যু হিচাপে লৈছিলোঁ আৰু তাৰ পাছত বিজেপিয়ে ন্যায়িক আয়োগ গঠন কৰিলে আৰু তেওঁলোকে এতিয়া APSC কেলেংকাৰী নোহোৱা হৈ বিজেপি চৰকাৰ অন্যতম শ্লোগান যেতিয়া অসমীয়া জাতীয় ইস্যু 6 জনগোষ্ঠীকে ধৰি জনজাতিকৰণৰ ইস্যুবিলাকক লৈ আমি বিজেপিক প্ৰশ্ন কৰোঁ যে তোমালোকে এটাও জাতীয় ইস্যু তোমালোকে কাম নকৰিলা। এতিয়া বিজেপিৰ মূল কথাটো হৈছে যে আমি স্বচ্ছ আৰু নিকা নিযুক্তি দিছোঁ। এতিয়া APSCৰ যোৱাকালি যিটো কাণ্ড সংঘটিত হ'ল 2024-25 বৰ্ষৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ প্ৰিলিমছ মেইনছ সুকলমে হৈ যোৱাৰ পিছত সোমবাৰে মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত যোৱাকালি দেৰিকৈ এসপ্তাহৰ পিছত ৰিজাল্ট আউট কৰিলে। আউট কৰাৰ পিছত যেতিয়া এঘণ্টাৰ পিছত ক'লে যে আমাৰ আখুৱা থাকি গ'ল, কিছুমান ভুল থাকি গ'ল বুলি সেই গোটেই ৰিজাল্ট যেতিয়া কেঞ্চেল কৰি দিল, তাৰপিছত বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ APSC দুৰ্নীতি নিৰ্মূলৰ নামত স্বচ্ছ নিকা নিযুক্তিৰ নামত হাতীৰ নিচিনাকৈ দেখুওৱা দাঁত এটা আৰু খোৱা দাঁত যে এটা এইটোৱে কালি স্পষ্ট হ'ল। স্বচ্ছতা আৰু নিকাৰ কথা কৈ APSCত যে নিজৰ মানুহক তেওঁলোকে নিযুক্তি দিবলৈ এই বৰ্ডখনক যে হেঁচা প্ৰয়োগ কৰে এই কথাটো কালি নিশ্চিত হ'ল। যেতিয়া তেওঁলোকে কৈছে যে নহয় মৰাণ আৰু মটকসকলৰ বাবে দুটাকৈ যি 4টা ছিট ৰিজাৰ্ভেশ্যন আইন বনাইছিল তাত কিছু আখুৱা হ'ল, 4টা ছিটে মটকসকলে পালে মৰাণসকলে নাপালে, সেইকাৰণে আমি কেঞ্চেল কৰিছোঁ। আমাৰ কথাটো স্পষ্ট, APSC পানী নহৰকা ব্যৱস্থাৰে তেওঁলোকে নিযুক্তি দিয়া বুলি কয়। তেনে ক্ষেত্ৰত সাধাৰণ 4টা সংৰক্ষণৰ ক্ষেত্ৰত যদি তেওঁলোকৰ এই ভুল হ'ল তেতিয়াহ'লে গোটেই প্ৰক্ৰিয়াটোত আৰু কিমান কি ভুল হৈছে সেয়া ইচ্ছাকৃত নে অনিচ্ছাকৃত এক নে দ্বিতীয় কথা হৈছে নে ৰাকেশ পালৰ দিনৰ নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাহঁতৰ মানুহৰ তেওঁলোকৰ দৰে মানুহৰ মন্ত্ৰী বিধায়কৰ নিজৰ কোটাত ভৰাবৰ কাৰণে হেঁচা দিয়াৰ কাৰণে APSCয়ে সেই হেঁচা মিলাবলৈ যাওঁতে এইফালে মৰাণ মটকৰ চিটত নিমিলা হৈ গ'ল নেকি সেই কথাটো আমাক লাগে। গতিকে গোটেই ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড বিষয়াবিলাকক নিৰ্বাচিত কৰাৰ পৰীক্ষা আছিল। 288গৰাকী মেধাৱী প্ৰশাসনিক বিষয়া নিৰ্বাচন কৰাৰ ব্যৱস্থাটোতে যদি এনেকুৱা ধৰণৰ গুণে ধৰিছে তেতিয়াহ'লে গণতন্ত্ৰ কোনফালে, এডমিনিষ্ট্ৰেশ্যন কোনফালে আৰু বিজেপিৰ যে নিকা ভাৱমূৰ্তি স্বচ্ছ নিযুক্তি শ্লোগান দিয়াৰ নৈতিক অধিকাৰ নাই, যোৱাকালি APSC কেলেংকাৰীয়ে তাকে উন্মোচিত কৰিছে।